হেল্ল' গাইজ, কালি আমি দুটাই গোটোৱা খৰিয়ে আজি ভাবিছোঁ কি জুইতে ভাত সাজ বনাওঁ বুলি। আৰু বহুত দিন হৈ গ'ল মানে জুইত ভাত পানী বনোৱা নাই। আৰু মানে জুইত ভাতৰ মানে যিটো মানে ভাল লাগে ন, সেয়াটো গেছত কেতিয়াও হ'ব নোৱাৰে। আৰু ইয়াৰ মানে চাউলবোৰ বেলেগ হয়, তো গেছত বনালে বেলেগ হয় আৰু জুইত বনালে বহুত বেলেগ হয়, মানে বহুত ডিফাৰেঞ্চ আছে। তো ভাবিছোঁ আজি জুইতে ভাত বনাওঁ, আৰু আজিৰ পৰা হয়তো জুইতে ভাতটো বনোৱা হ'ব, চব্জিটো গেছত। আৰু মই ভাত বনাম বুলি ভাবি থাকোঁতে মানুহজন আহিল কামৰ পৰা, লৈছে মাছ। তো আজি মাছ পুৰি আৰু জুইত ভাত। তো গাইজ, কালি মই কৈছিলো যে খৰি থোৱাৰ ভিতৰত জেগা আছে বুলি। এইডোখৰ হয় খৰি, ইয়াত মানে ইয়াৰ পৰা একদম এনেকে ওপৰলৈকে গোটেই ভিতৰত এডোখৰ জেগা আছে খৰি থব পৰাকে। আৰু এইখন হ'ল জুইত বনোৱা কি ভাত বনোৱা, জুই জ্বলোৱা এখন চাৰ্জাৰ হয় এনেকুৱা। তো মই আজি জুইত ভাত ইয়াত বনাম। ইয়াত আছে, ইয়াত জাকি চিষ্টেমত কৰি পিনি পকা দি পিনি মানে হেৰি কৰি ফিক্স কৰি দিছে। আৰু এইফালেও এটা আছিলে, কিন্তু এইটো হেৰি হৈ গ'ল, মানে এই জাকিটো হয়তো জুই জ্বলোৱাৰ কাৰণে মামৰে ধৰি ভাঙি গ'ল। সেইকাৰণে আমি এটাতে জুই জ্বলাম, এইটোতে ভাত আৰু শাক দুইখিনি বনোৱা হ'ব। তো এতিয়া মই খৰি লৈ আহো বাহিৰৰ পৰা। কি কিয় খৰি আনি হৈ গ'ল, এতিয়া জ্বলাব লাগে জুই। ঠাণ্ডা ভাত কেইটামান আছেই। মোকো দিয়া আকৌ অকমান। অমিতা কি অমিতা তিয়হ মই কেলে ইমান মানে হেৰি হৈ জানো। ইমান ধুনীয়া খৰি হলে আৰু কিহৰ ভাত বনাবলৈ এলাহ লাগে, হয়নে? ইমান ধুনীয়া খৰি হলে আৰু ভাত বনাবলৈনো কিহৰ এলাহ লাগে। আৰু মই চাউল ধুম এইটোত, কাৰণ আমি চাউল মাত্ৰ 1 কাপ বা 1.5 কাপ সিজাম। 1 কাপ 1.5 কাপ সিজালে আমাৰ 3টাৰ কাৰণে হৈ যাব ন। কুকাৰত বনালেহে হেৰি নুফুলে। জুইত বনালে মানে বহুতখিনি হৈ যাব। 1.5 কাপ চাউল আমাৰ ধুনীয়াকে হৈ যাব 3টা। এয়া চাউল, ইয়াত চাউলৰ দাম 48 টকা কেজি হৈ আছে। মই ধুই লৈ আহোগে। পুনিয়াদি নাম অসমৰ মানুহে চিনি নাপায় কোনটো পুনিয়াদি কোনটো কি। এইফালে মই ভাত বহাই দিলো, ভাত উতলিব। আৰু তাৰপিছত এইফালে মাছ আনিছিলে, মাছ বাচি আছে। মাছৰ নামটো কৈ দিয়া। সাগৰৰ মাছ নামটো কৈ দিয়া। কি মাটি মাছ? একবাৰ ওচৰ আৰু অকমান ওচৰ পৰা দেখাই দিওঁ। তুমি মাছ বাছা, মই ভাত সেইফালে হ'ব। আমি ৰাতিখন টেঙা ছিঙিছো। নালাগে আকৌ, মাছে টেঙা খোৱাৰ প্লেনে নাছিলে। মইনো কি জানো, তুমিও কোৱা নাই দিনতে। এফালে মই মূলা কুটি থৈছো, যিহেতু আমি 2টা মানুহ হয় সেইকাৰণে অকমান মানে এটা মূলা কুটিছো। আৰু এইফালে পিয়াজ কুটি থৈছো। এইফালে টেঙাখিনি 4ফাল কৰিছো অকল। আৰু এইফালে মাছখিনি নিমখ হালধি সানি থৈছো, ফ্ৰাই কৰিম এতিয়া। ভাতখিনি এনেকে অকমান টাইম থৈ দিম, পানীখিনি নিয় হয় মানে। তাৰপিছত এইখিনি থৈ আকৌ বেলেগ এখিনি এনেকে আকৌ অকমান থৈ দিম। সেনেকে গোটেইখিনি টুকিব লাগিব। তাৰপিছত মই আপোনালোকৰ পাছত দেখাই আছো গোটেইখিনি। আৰু ইয়াত মই দি দিম অলপমান জিৰা গুটি। বেলেগ নৰসিংহ পাত দিব লাগে, তেতিয়া মাছটো ধুনীয়া গোন্ধায়। কিন্তু নৰসিংহ পাত আমাৰ অনা হোৱা নাই, সেইকাৰণে আমি দি দিম এতিয়া ইয়াত জিৰা গুটি অলপমান, জাষ্ট গোন্ধটো যাবৰ কাৰণে। এইখিনি মছলা পেকেট, ইয়াত গৰম মছলা, জিৰা গুটি, এইখিনি লং, জালুক, তাৰপৰা ইয়াত এটা আছিলে সৰিয়হ গুটিৰ দৰে, আৰু ইয়াত থাকিব তেজপাত আৰু ইলাইচি। এই গোটেইটোত মই মাছ ভাজিবলৈ লাগি গ'লো। ভাত হৈ গ'ল আমাৰ। এতিয়া মাছখিনি ফ্ৰাই কৰি তাৰপিছত চব্জি বনাম। মাছখিনি ফ্ৰাই কৰিবলৈ বহুত বেয়া হয়। সাগৰীয়া মাছ নে কিহৰ কাৰণে জানো ইমান ফুটে, কৈছো নহয়। একদম ভাজিবলৈ মই বিৰাট টান পাওঁ, কিন্তু হ'লেও কি কৰিম, ভাজিবতো লাগিবই, খাবই লাগিব। চ' সেইকাৰণে ভাজিছোঁ।
আৰু ভিডিঅ'টো অকণমান ফাষ্ট কৰি দিছোঁ আপোনালোকে যাতে চাব পাৰে সোনকালে। এতিয়া মই মাছ দুজনী খৰিকা দিব লৈছোঁ, যিহেতু ইমান দিনৰ মূৰত জুই জ্বলোৱা হৈছে, মাছ দুজনী পুৰি নাখালে জানো ভাল লাগিব। মছলা সানি থোৱা এইখিনি মই এনেকৈ দি দিম। মাছটো বাচোঁতে এই পেটটো গোটেইটো ফালি দিয়া হ'ল। তাকে ভাবিছোঁ এতিয়া কেনেকৈ চিলাওঁ, চিলাবলৈ অৱস্থাই নাই। কাৰেণ্টত কাম কৰাৰ কাৰণেহে ইমানখিনি সুবিধা হ'ল, মানে এনেকৈ খৰিকা দিবৰ কাৰণেও লোহা পাই গৈছোঁ, তাৰপিছত আকৌ ভাত বনাবৰ কাৰণেও আমি খৰি পাই গৈছোঁ। চ' কাৰেণ্টৰ কাম কৰাৰ কাৰণেহে আমি কেৰেলাত থাকিও মানে ইমানখিনি সুবিধা পাইছোঁ, নহ'লে ইয়াত সহজে এইখিনি পোৱাটো বহুত কঠিন হয়। ইয়াত খৰি বিচাৰিবলৈতো খৰি ক'তো পোৱা নাযাব না, কিনিবলৈ পোৱা যাব। খৰি কিনি খোৱা আৰু গেছত ভাত বনাই খোৱা একেটাই কথা। খৰিকাত দি দিম। ভাতখিনি কুকাৰত বনালে মানে এনেকুৱা নহয়, বহুত পিটপিটীয়া হৈ যায়। এতিয়া এনেকৈ বনোৱা কাৰণে কিমান ধুনীয়া হৈছে, খাবলৈও বৰ ভাল লাগিব। এইফালে মাছখিনি মই বেছিকৈ ফ্ৰাই কৰিলোঁ, এইখিনি অকণমান ধুনীয়া, আৰু মই খাবৰ কাৰণে, বাপেকে খাবৰ কাৰণে অলপ কমকৈ ফ্ৰাই কৰিম, কাৰণ তেওঁ ইমান বেছি ফ্ৰাই কৰিলে খাই ভাল নাপায়, সেইকাৰণে। সেইখিনি মলগু গুৰি, কেঁচা জলকীয়া দুটা ফালি দিছিলোঁ, আৰু ইয়াত মই দি দিম অকণমান জলকীয়া। ইয়াত জলকীয়া এনেকৈ পায় কিনিবলৈ, শুকান জলকীয়া ইমান এনেকৈ আধা ঘণ্টাকৈ। তো ইয়াৰ পৰাই মই অকণমান দি দিম জ্বলা হ'বৰ কাৰণে, জ্বলা নহ'লে খাই ভাল নালাগিব। চ' দি দিছোঁ সেইকাৰণে অকণমান। টেঙা হয়, জোল খাব লাগিব, সেইকাৰণে পানী অকণমান সৰহকৈ দি, জোল নহ'লে ভাত খাব নোৱাৰে বোলে। এতিয়া এইখিনি 5 মিনিটমান উতলাম। আমাৰ চব্জি উতলি আছে, এতিয়া চাওঁ মাছ দিবলৈ হৈছে নে নাই। পানীও বহুতখিনি শুকাই গ'ল, এতিয়া মাছ দি দিওঁ। মাছখিনি মই যিমানে ফ্ৰাই কৰিলোঁ, গালি খাম বুলিয়ে ভয় হৈছে। তুমি চব্জি মাছ খাবা নে ফ্ৰাই মাছ খাবা? কোৱা শুন, তোমাৰ কোনটো মাছ খাবলৈ বেছি ভাল লাগে? আচলতে মাছটো ইমান বেছি ফ্ৰাই হোৱা নাই, মই মলগু দিছিলোঁ যে, সেইকাৰণে ৰঙা ৰঙা হোৱাৰ কাৰণে দেৰি গৈছে যেন লাগিছে, কিন্তু ইমানো বেয়া নাই, জোখতে হৈছে, কোমল কোমল হৈ আছে। ঠিক আছে, কেইজনী দিলোঁ জানো, 5-6জনীমান দিলোঁ চাগে, এইকেইজনী হৈ যাব। এইখিনি আমাৰ চব্জিখিনি, ভাত, আৰু এইফালে আছে চালাড, এইফালে মাছ। ভাত খাওঁ, মই ভাত পানী বনাই হৈ গ'লে এয়া আমাৰ টেবুল নাই, এনেকৈ খাব লৈছোঁ। বাই বাই গাইছ, আমি ভাত খাওঁ।